নমস্কাৰ, আপোনালোক সকলোকে পূৰ্বোত্তৰলৈ স্বাগতম জনাইছোঁ। উত্তৰ পূব ভাৰতৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সকলো গুৰুত্বপূৰ্ণ খবৰলৈ মই উপস্থিত হৈছোঁ। খবৰৰ বিতং বিৱৰণলৈ যোৱাৰ আগতে প্ৰথমে জানো আহক আজিৰ দিনটোৰ তাৰিখ আৰু ইয়াৰ বিশেষত্ব। আজি 12 জুন 2026 চন শুক্ৰবাৰ। সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস হিচাপে পালন কৰা হয়। শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকক শ্ৰমৰ সলনি শিক্ষাৰ পোহৰলৈ অনাৰ সংকল্প লোৱাই হৈছে এই দিনটোৰ মূল তাৎপৰ্য। এতিয়া আহক পলম নকৰি আজিৰ প্ৰধান খবৰসমূহৰ ওপৰত চকু ফুৰাওঁ। প্ৰথম খবৰটোলৈ আহিছোঁ। অসম অৰুণাচলৰ ভাতৃত্ববোধৰ এক ঐতিহাসিক মুহূৰ্ত। ডক্টৰ নন্দ সিং বৰকোলা আৰু উলেন মেগু দামিনলৈ সন্মানীয় সমন্বয় বঁটা ঘোষণা। দুখন ৰাজ্য, কিন্তু আত্মা একেখনেই। অসম আৰু অৰুণাচল প্ৰদেশ যুগ যুগ ধৰি চলি অহা এই দুই চুবুৰীয়া ৰাজ্যৰ মাজৰ মৰম, সংস্কৃতি আৰু ভাতৃত্ববোধক এক নতুন মাত্ৰা দিয়া সেই দুজন মহান ব্যক্তি কোন, যাৰ নাম এতিয়া চৰ্চালৈ আহিছে? কিয় তেওঁলোকক লৈ আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল গৌৰৱান্বিত? জানিবলৈ খবৰটো শেষৰলৈকে চাই যাওক। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সাংস্কৃতিক সমন্বয় আৰু মিলাপ্ৰীতি বাৰ্তাই ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক সাংস্কৃতিক কৰ্মী ডক্টৰ নন্দ সিং বৰকোলা আৰু অৰুণাচলৰ সমাজকৰ্মী উলেন মেগু দামিনক এই বৰ্ষৰ সন্মানীয় অসম অৰুণাচল সমন্বয় বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। দুয়োখন ৰাজ্যৰ উমৈহতীয়া প্ৰয়াসত আয়োজিত এক বিশেষ অনুষ্ঠানত এই বিশিষ্ট ব্যক্তিদ্বয়ক তেওঁলোকৰ নিস্বাৰ্থ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ'ব। ডক্টৰ নন্দ সিং বৰকোলাই দীৰ্ঘদিন ধৰি সাহিত্য আৰু সংস্কৃতিৰ মাধ্যমেৰে দুয়োখন ৰাজ্যৰ মাজত সেতু গঢ়াৰ কাম কৰি আহিছে। আনহাতে উলেন মেগু দামিনে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ মাজত শান্তি আৰু একতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সীমান্তক লৈ চলি থকা সৰু সুৰা বাদ-বিবাদৰ মাজতে এনেধৰণৰ সমন্বয়ৰ বাৰ্তাই দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত একতাৰ এনাজৰীডাল আৰু অধিক দৃঢ় কৰিব বুলি আশা কৰা হৈছে। এই দুই মহান পুৰোধা ব্যক্তিলৈ আমাৰ চেনেলৰ তৰফৰ পৰা যাচিলোঁ গভীৰ শ্ৰদ্ধা আৰু অভিনন্দন। আপোনালোকৰ এই যাত্ৰাই আমাক সদায় অনুপ্ৰাণিত কৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় সাগৰীয়ৰ বুকুত তীব্ৰ উত্তেজনা। ওমানৰ সমীপত মাৰ্কিন আক্ৰমণত 3গৰাকী ভাৰতীয় নাবিকৰ শোকাবহ মৃত্যু। সংঘটিত হ'ল আন এক পৃথক ঘটনা। আন্তঃৰাষ্ট্ৰীয় জলসীমাত আকৌ এবাৰ তেজৰ ফাঁকো। ওমানৰ সমুদ্ৰতীৰত হঠাৎ কিয় মাৰ্কিন সেনাই চলাবলগীয়া হ'ল এক ভয়াৱহ বিমান আক্ৰমণ, আৰু এই মাৰাত্মক যুদ্ধৰ বলি হৈ কেনেকৈ অকাল মৃত্যুক সাৱটি ল'লে 3গৰাকী নিৰীহ ভাৰতীয় নাবিকে? সমগ্ৰ বিশ্বক জোকাৰি যোৱা এই ভয়ংকৰ সামুদ্ৰিক আক্ৰমণৰ অন্তৰালৰ প্ৰকৃত সত্য কি, জানিবলৈ খবৰটো শেষৰলৈকে চাওক। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ওমানৰ সমুদ্ৰতীৰত আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা এক সামৰিক আক্ৰমণত 3গৰাকী ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ কথা চৰকাৰীভাৱে নিশ্চিত কৰা হৈছে। অঞ্চলটোত সক্ৰিয় হৈ থকা সশস্ত্ৰ বিদ্ৰোহী গোটক লক্ষ্য কৰি মাৰ্কিন বাহিনীয়ে চলোৱা এই ড্ৰোন বা মিছাইল আক্ৰমণৰ মাজত দুৰ্ভাগ্যবশতঃ এই ভাৰতীয় নাবিক কেইগৰাকী আবদ্ধ হৈ পৰে আৰু থিতাতে প্ৰাণ হেৰুৱায়। ইয়াৰ লগতে ৰয়টাৰ্ছৰ প্ৰতিবেদনত আন এক পৃথক সামুদ্ৰিক ঘটনাৰ কথাও উল্লেখ কৰা হৈছে, য'ত একেটা অঞ্চলৰে আন এখন জাহাজৰ ওপৰতো আক্ৰমণ বা অপহৰণৰ চেষ্টা চলোৱা হৈছে। মধ্যপ্ৰাচ্যৰ এই গুৰুত্বপূৰ্ণ সাগৰীয় বাণিজ্য পথত ইটোৰ পিছত সিটো হিংসাত্মক ঘটনাই এতিয়া সমগ্ৰ বিশ্বৰ বাণিজ্য আৰু জাহাজ পৰিবহণ খণ্ডৰ নিৰাপত্তাক লৈ এক ডাঙৰ প্ৰশ্নবোধক চিন থিয় কৰাইছে। এই শোকাবহ ঘটনাই বৰ্তমান ভাৰতীয় বৈদেশিক মন্ত্ৰালয় আৰু প্ৰশাসনৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ বলি হোৱা এই অসমীয়া তথা ভাৰতীয় সন্তান কেইগৰাকীৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাপ পৰিছে। বিশ্বজুৰি চলি থকা এই যুদ্ধসদৃশ পৰিস্থিতি আৰু সাগৰীয় সুৰক্ষাক লৈ আপোনাৰ মতামত কি? আমাক কমেণ্ট কৰি জনাওক। দৈনিক এনে আন্তঃৰাষ্ট্ৰীয় আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ অসমীয়া ভাষাত লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে ডাঙৰ যুঁজ।
পশ্চিম কাৰ্বি আংলঙত ব্যাপক সেউজ অভিযানৰ শুভাৰম্ভ। প্ৰচণ্ড গৰম, খৰাং বতৰ আৰু অনিয়মিত বৰষুণ। আপুনি অনুভৱ কৰিছেনে আমাৰ পৃথিৱীখন দিনে দিনে কেনেকৈ উত্তপ্ত হৈ পৰিছে? হয়, গোলকীয় উষ্ণতা বৃদ্ধি বা গ্ল'বেল ৱাৰ্মিং এতিয়া কেৱল এটা শব্দ হৈ থকা নাই, ই আমাৰ জীৱনৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে। কিন্তু এই সংকটৰ মাজতে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে আমাৰ অসমৰে এক বিশেষ অঞ্চল। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহতাৰ বিৰুদ্ধে যুঁজিবলৈ পশ্চিম কাৰ্বি আংলং জিলাত এক ব্যাপক সেউজ অভিযান অৰ্থাৎ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সমগ্ৰ শিক্ষা অভিযান আৰু প্ৰাথমিক শিক্ষা বিভাগৰ যৌথ উদ্যোগত জিলাখনৰ খেৰণীৰ ৰংখাং খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত এই কাৰ্যসূচী অতি সফলতাৰে ৰূপায়ণ কৰা হয়। জিলা মিছন সমন্বয়ক হাকিম ৰংবীৰ নেতৃত্বত অনুষ্ঠিত এই গ্ৰীণ ড্ৰাইভত অঞ্চলটোৰ বহু সচেতন নাগৰিক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই অভিযান কেন্দ্ৰীয় চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন আৰু এক পেড মা কে নাম কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে, যাৰ মূল লক্ষ্য হৈছে প্ৰতিজন নাগৰিকক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰা। কেৱল কাৰ্বি পাহাৰৰ সৌন্দৰ্য ৰক্ষাই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ এই ক্ষুদ্ৰ প্ৰয়াসে এক ডাঙৰ বাৰ্তা কঢ়িয়াই আনিছে। কিয়নো আজিৰ এটা সৰু গছপুলিয়ে কাইলৈ আমাক দিব পাৰে এক সুৰক্ষিত আৰু শীতল ভৱিষ্যত। আহক আমি সকলোৱে এই মহান উদ্দেশ্যৰ অংশীদাৰ হওঁ আৰু আমাৰ ধৰিত্ৰীখনক সেউজীয়া কৰি তোলোঁ। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য। পেকেটত থকা খাদ্যত ওলাল জীৱন্ত পঁইতাচোৰা। গ্ৰাহকৰ স্বাস্থ্যক লৈ হেতালি খেলা প্ৰখ্যাত প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ। আপুনি নামী দামী ৰেষ্টুৰেণ্ট বা আউটলেটৰ পৰা বৰ আগ্ৰহেৰে পেকেট খাদ্য কিনি খাই ভাল পায়নে? তেন্তে অলপ সাৱধান হওক, কাৰণ আপুনি পইচা দি কিনা সেই সুস্বাদু খাদ্যৰ পেকেটৰ ভিতৰত সোমাই থাকিব পাৰে মাৰাত্মক বীজাণু কঢ়িয়াই অনা পঁইতাচোৰা। হয়, আপুনি ঠিকেই শুনিছে, তেনে এক জঘন্য আৰু ভয়ংকৰ ঘটনাই এতিয়া জোকাৰি গৈছে উজনি অসমৰ ডিব্ৰুগড় চহৰ। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি ডিব্ৰুগড় চহৰৰ এটা আগশাৰীৰ খাদ্য প্ৰতিষ্ঠানত ক্ৰয় কৰা পেকেট খাদ্যৰ ভিতৰত গ্ৰাহকে প্ৰত্যক্ষ কৰিলে এটা জীৱন্ত পঁইতাচোৰা। এগৰাকী গ্ৰাহকে যেতিয়া নিজৰ বাবে খাদ্য অৰ্ডাৰ কৰি পেকেটটো খুলিছিল, তেতিয়াই ভিতৰত পঁইতাচোৰাটো চটফটাই থকা দেখিবলৈ পায়। এই দৃশ্য দেখাৰ পিছতে গ্ৰাহকগৰাকী আচৰিত হৈ পৰে আৰু লগে লগে সমগ্ৰ ঘটনাৰ ভিডিঅ' কেমেৰাত বন্দী কৰে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। নামী ব্ৰেণ্ড বা আউটলেটসমূহৰ পাকঘৰৰ চাফ-চিকুণতা আৰু খাদ্য সুৰক্ষাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো এনে লেতেৰা পৰিৱেশে মানুহৰ শৰীৰত ডায়েৰিয়া, ফুড পয়জনিং বা জণ্ডিছৰ দৰে ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। টকা খৰচ কৰিও যদি গ্ৰাহকে এনেধৰণৰ বিষাক্ত আৰু লেতেৰা খাদ্য লাভ কৰিবলগীয়া হয়, তেন্তে সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ নিৰাপত্তা ক'ত? সচেতন ৰাইজে এতিয়া জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগক এনে দায়িত্বজ্ঞানহীন প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আপুনিও কাইলৈৰ পৰা যিকোনো খাদ্য খোৱাৰ আগত ভালদৰে পৰীক্ষা কৰি ল'বলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। হোজাইত বন্ধ হ'ব বৃহৎ গৰু বজাৰ। প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ হুংকাৰ। অবৈধ গৰু সৰবৰাহকাৰীৰ ৰম্যভূমি হ'বলৈ দিয়া নহ'ব। হোজাইৰ আটাইতকৈ চৰ্চিত গৰু বজাৰখন কিয় অতি শীঘ্ৰে চিৰদিনৰ বাবে বন্ধ হ'বলৈ গৈ আছে? কিয় এই ঐতিহ্যবাহী বজাৰখনক লৈ হঠাৎ গৰজি উঠিল জ্যেষ্ঠ নেতা শিলাদিত্য দেৱ? ই কেৱল এখন সাধাৰণ বজাৰ বন্ধৰ সিদ্ধান্ত নে ইয়াৰ আঁৰত আছে কোনো ডাঙৰ ৰহস্য আৰু কেইবা কোটি টকীয়া চিণ্ডিকেটৰ সংযোগ? জানিবলৈ স্ক্ৰিপ্টটো শেষলৈকে চাই থাকক। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি হোজাইৰ ঐতিহ্যমণ্ডিত গৰু বজাৰখন অতি শীঘ্ৰে বন্ধ কৰা হ'ব বুলি এক ডাঙৰ ঘোষণা কৰিছে অঞ্চলটোৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। এক সংবাদমেল সম্বোধন কৰি নেতাজনে স্পষ্টকৈ কয় যে যিখন বজাৰ এসময়ত থলুৱা কৃষক আৰু ব্যৱসায়ীৰ বাবে আছিল, সেইখন এতিয়া একাংশ অবৈধ গৰু সৰবৰাহকাৰী আৰু চিণ্ডিকেট চক্ৰৰ মুখ্য ঘাটিত পৰিণত হৈছে। তেওঁ অভিযোগ উত্থাপন কৰে যে এই বজাৰখনৰ আঁৰ লৈ দৈনিক শ শ গৰু অবৈধভাৱে বাংলাদেশ আৰু অন্যান্য প্ৰান্তলৈ সৰবৰাহ কৰা হয়।
ইয়াৰ ফলত অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। চৰকাৰী নিয়ম উলংঘা কৰি চলা এই অবৈধ কাৰ্যকলাপৰ বাবেই জিলা প্ৰশাসন আৰু চৰকাৰে এই বজাৰখনৰ কাম-কাজ অতি সোনকালে বন্ধ কৰাৰ দিশে অগ্ৰসৰ হৈছে। শিলাদিত্যদেৱৰ এই বিস্ফোৰক ঘোষণাৰ পিছতে এতিয়া সমগ্ৰ হোজাই জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই এই সিদ্ধান্তক আদৰণি জনাইছে যদিও থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱিকাৰ কি হ'ব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। এতিয়া লক্ষণীয় হ'ব প্ৰশাসনৰ এই কঠোৰ পদক্ষেপে হোজাইৰ অবৈধ গৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰিবনে? পৰৱৰ্তী খবৰলৈ আহিছোঁ। উত্তৰ পূৰ্বাঞ্চলত আকৌ উত্তপ্ত পৰিস্থিতি। কুকি সশস্ত্ৰ গোটসমূহক সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰিবলৈ ভাৰত চৰকাৰক কেন্দ্ৰ কৰি NSCNৰ ডাঙৰ দাবী। মণিপুৰ সংকট আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভূ-ৰাজনীতিক জোকাৰি যোৱাকৈ এইবাৰ কোনটো ডাঙৰ সংগঠনে লৈছে এক বিস্ফোৰক স্থিতি? কিয় হঠাৎ ভাৰত চৰকাৰৰ ওচৰত এক চৰম দাবী উত্থাপন কৰিলে NSCNে? কুকি সশস্ত্ৰ গোটসমূহৰ বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগ সমগ্ৰ অঞ্চলটোৰ শান্তি প্ৰক্ৰিয়াত কেনে প্ৰভাৱ পেলাব পাৰে? জানিবলৈ খবৰটো শেষৰলৈকে চাই থাকক। প্ৰখ্যাত ডিজিটেল সংবাদ মাধ্যম ইষ্ট মোজৰ এক বিশেষ প্ৰতিবেদন অনুসৰি নকা সশস্ত্ৰ সংগঠন NSCNে কেন্দ্ৰীয় ভাৰত চৰকাৰক এক জৰুৰী আহ্বান জনাইছে। তেওঁলোকৰ দাবী, মণিপুৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত সক্ৰিয় হৈ থকা কুকি সশস্ত্ৰ গোটসমূহক অতি শীঘ্ৰে চৰকাৰীভাৱে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিব লাগে। NSCNৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে এই কুকি সশস্ত্ৰ গোটসমূহে সমগ্ৰ অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি বিনষ্ট কৰাৰ লগতে নিৰীহ জনসাধাৰণৰ ওপৰত বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপ চলাই আহিছে। তেওঁলোকে কয় যে উত্তৰ পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা জনগোষ্ঠীয় শান্তি আৰু নিৰাপত্তাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই গোটসমূহৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাটো এতিয়া অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা চলি থকাৰ মাজত NSCNৰ এই দাবীয়ে বিষয়টোক এক নতুন ৰূপলৈ গতি দিছে। এতিয়া লক্ষণীয় হ'ব এই স্পৰ্শকাতৰ বিষয়টোত নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ এই জটিল পৰিস্থিতিক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি জনাওক আৰু দৈনিক এনে গুৰুত্বপূৰ্ণ খবৰসমূহ অসমীয়াত লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। অসম-নাগালেণ্ড সীমান্তৰ ঐতিহাসিক তেল চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হ'ব এই খচৰা। অসম আৰু নাগালেণ্ডৰ মাজত দশক ধৰি চলি অহা সীমান্ত বিবাদৰ মাজত কেনেকৈ সম্ভৱ হ'ল এক ঐতিহাসিক বুজাবুজি? কিয় এই বিশেষ চুক্তিয়ে সলনি কৰিব পাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিৰ ছবিখন? দিল্লীৰ গৃহ মন্ত্ৰালয়ত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কি এনে ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ থকা হৈছে যাৰ ওপৰত এতিয়া সমগ্ৰ দেশৰে চকু আছে? জানিবলৈ খবৰটো চাই থাকক। দ্য চেণ্টিনেলৰ প্ৰতিবেদন আৰু শেহতীয়া খবৰ অনুসৰি অসম আৰু নাগালেণ্ড সীমান্তৰ দীৰ্ঘদিনীয়া বিবাদিত অঞ্চলসমূহত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ তথা উৎপাদনৰ বাবে আজি এক ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হ'ব। নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত আয়োজিত এই ঐতিহাসিক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ উপস্থিত থাকিব। এই চুক্তিয়ে সীমান্তৱৰ্তী অঞ্চলত অব্যাহত হৈ থকা বিপুল হাইড্ৰকাৰ্বন সম্ভাৱনীয়তাক মুকলি কৰিব, যিটো ইয়াৰ পূৰ্বে সীমান্ত বিবাদৰ বাবে বন্ধ হৈ আছিল। এই পদক্ষেপে দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত কেৱল ভাতৃত্ববোধ আৰু সহযোগিতা বৃদ্ধিয়েই নকৰে, বৰঞ্চ ইয়াৰ ফলত ব্যৱসায়িক বিনিয়োগ বৃদ্ধি পাব আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ এক নতুন দিগন্ত মুকলি হ'ব। কেন্দ্ৰ চৰকাৰৰ সহযোগিতামূলক ফেডাৰেলিজম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ এয়া এক অন্যতম ডাঙৰ উদাহৰণ। এই তেল আৰু গেছ অন্বেষণৰ যৌথ প্ৰয়াসে অসম আৰু নাগালেণ্ডৰ অৰ্থনৈতিক ভৱিষ্যত কেনেকৈ সলনি কৰে সেয়া সঁচাকৈ হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মোদী চৰকাৰৰ এক্ট ইষ্ট পলিচি। অৰুণাচল প্ৰদেশৰ ঐতিহাসিক পৰিৱৰ্তনক লৈ ডাঙৰ দাবী কৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। চীন সীমান্তত অৱস্থিত দেশৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য অৰুণাচল প্ৰদেশ। কিন্তু আপুনি জানেনে, বিগত কেইটামান বছৰত এই পাহাৰীয়া ৰাজ্যখনৰ এনে কি যাদুকৰী পৰিৱৰ্তন হ'ল যাক লৈ এতিয়া সমগ্ৰ দেশতে চৰ্চা হৈছে?
কিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ নীতিয়ে অৰুণাচলৰ ভাগ্য সম্পূৰ্ণ সলনি কৰি পেলালে, ইয়াৰ আঁৰৰ আচল ৰহস্য কি জানিবলৈ স্ক্ৰিপ্টটো শেষৰলৈকে চাই থাকক। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কেন্দ্ৰ চৰকাৰৰ উন্নয়নমূলক নীতিৰ ভূয়সী প্ৰশংসা কৰিছে। তেওঁ স্পষ্টকৈ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী এক্ট ইষ্ট পলিচিৰ ফলস্বৰূপেই আজি অৰুণাচল প্ৰদেশে এক ঐতিহাসিক আৰু অভূতপূৰ্ব পৰিৱৰ্তনৰ মুখ দেখিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী খাণ্ডুৱে উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহৰ দিনত দেশৰ এই পূব প্ৰান্তটো উন্নয়নৰ দিশত বহু পিছ পৰি আছিল। কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে সীমান্তৱৰ্তী আন্তঃগাঁথনিক নিৰ্মাণক সৰ্বোচ্চ প্ৰাধান্য দিছে। বৰ্তমান ৰাজ্যখনত বিশ্বমানৰ ঘাইপথ, সুৰংগ, দলং আৰু ডাঙৰ ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। এই নীতিৰ বাবেই আজি কেৱল যোগাযোগ ব্যৱস্থাই নহয়, বৰঞ্চ পৰ্যটন আৰু ব্যৱসায়িক দিশতো অৰুণাচল স্বাৱলম্বী হৈ উঠিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে এক্ট ইষ্ট পলিচি কেৱল এটা নীতি হৈ থকা নাই, ই এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ আটাইতকৈ ডাঙৰ সাৰথি হৈ পৰিছে। এই বিকাশে সীমান্ত অঞ্চলত সুৰক্ষা ভেটি অধিক মজবুত কৰাৰ লগতে থলুৱা লোকসকলৰ জীৱন যাত্ৰা বহু সহজ কৰি তুলিছে। মোদী চৰকাৰৰ এই উন্নয়নৰ ধাৰাক লৈ আপোনাৰ মতামত কি? আমাক কমেণ্ট কৰি জনাওক। আৰু এনে খবৰ লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ত্ৰিপুৰা আদালতৰ ঐতিহাসিক ৰায়। 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে 3 ভয়ংকৰ ড্ৰাগছ সৰবৰাহকাৰীক প্ৰেৰণ কৰিলে জেললৈ। যুৱ প্ৰজন্মক ধ্বংস কৰা ড্ৰাগছ সৰবৰাহকাৰীসকলৰ বাবে এতিয়া আহি পৰিছে চৰম কাল। আপুনি জানেনে, উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে এতিয়া এক ডাঙৰ ঐতিহাসিক ৰায়দান কৰিছে ত্ৰিপুৰাৰ এখন বিশেষ আদালতে। কিমান হাজাৰ নিষিদ্ধ ড্ৰাগছ টেবলেট সহ ধৰা পৰিছিল এই 3 মাফিয়া আৰু আদালতে কিয় দিলে তেওঁলোকক এই আটাইতকৈ কঠোৰ শাস্তি? জানিবলৈ স্ক্ৰিপ্টটো শেষৰলৈকে চাই থাকক। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক গুৰুত্বপূৰ্ণ বাতৰি অনুসৰি ত্ৰিপুৰাৰ খোৱাই জিলাৰ এখন আদালতে ড্ৰাগছৰ এক বৃহৎ গোচৰৰ চূড়ান্ত ৰায়দান কৰি 3জন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক 20 বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহিছে। ইয়াৰ উপৰিও আদালতে প্ৰতিগৰাকী অপৰাধীকে 1 লাখ টকাকৈ জৰিমনা অনাদায়ে অতিৰিক্ত কাৰাদণ্ডৰো নিৰ্দেশ দিছে। পুলিচৰ সূত্ৰই জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত এই 3 সৰবৰাহকাৰীক এক বৃহৎ পৰিমাণৰ মাৰাত্মক জাবা টেবলেট সহ আটক কৰা হৈছিল। এই নিষিদ্ধ টেবলেটসমূহ তেওঁলোকে বহিৰাজ্যৰ আৰু সীমান্তৱৰ্তী অঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত বিক্ৰী কৰাৰ বাবে এক ডাঙৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল। দীৰ্ঘদিন ধৰি চলা আইনী প্ৰক্ৰিয়া আৰু পৰ্যাপ্ত তথ্য প্ৰমাণৰ ভিত্তিত আদালতে এই কঠোৰ শাস্তি ঘোষণা কৰে। আদালতৰ এই ঐতিহাসিক ৰায়ে এতিয়া সমগ্ৰ ড্ৰাগছ নেটৱৰ্কটোৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। সচেতন ৰাইজে আদালতৰ এই পদক্ষেপক আদৰণি জনাইছে, কাৰণ এনে কঠোৰ শাস্তিয়ে ভৱিষ্যতে ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ যোৱা যিকোনো লোকৰ বুকু কঁপাই তুলিব। আমাৰ সমাজখনক ড্ৰাগছমুক্ত কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ এই যুঁজক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি জনাওক। আৰু দৈনিক এনে সজাগতামূলক খবৰ লাভ কৰিবলৈ আমাৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ খবৰ। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চমুকৈ MIFF 2006লৈ নিৰ্বাচিত হ'ল মণিপুৰী চিনেমা বেটলফিল্ড। যি সময়ত মণিপুৰৰ পৰা কেৱল সংঘাত আৰু অশান্তিৰ খবৰ আহে, সেই সময়তে কলা সংস্কৃতিৰ জগতৰ পৰা আহিছে এটা এনেধৰণৰ খবৰ যিয়ে আপোনাক আৱেগিক কৰি তুলিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন নাগৰিকৰ বুকু গৌৰৱেৰে ফিদাই তুলিব। হয়, বিশ্ব চলচ্চিত্ৰৰ এখন অতি প্ৰখ্যাত মঞ্চত এইবাৰ জিলিকি উঠিব মণিপুৰৰ তেজ আৰু সংগ্ৰামৰ কাহিনী। কেনেকৈ আৰু ক'ত হ'ব এই চিনেমাৰ প্ৰদৰ্শন? জানিবলৈ খবৰটো চাই থাকক। ডিজিটেল সংবাদ মাধ্যম ইষ্টমোজৰ এক বিশেষ প্ৰতিবেদন অনুসৰি মণিপুৰৰ এক অতি প্ৰভাৱশালী ছবি বেটলফিল্ড এই বৰ্ষৰ সন্মানীয় মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অৰ্থাৎ MIFF প্ৰদৰ্শনৰ বাবে মনোনীত হৈছে। সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ চিনেমাৰ ভিতৰৰ মাজত উত্তৰ পূৰ্বাঞ্চলৰ এই ছবিখনে স্থান লাভ কৰাটো চিনেমা জগতৰ বাবে এক ডাঙৰ সফলতা হিচাপে বিবেচিত হৈছে। এই ছবিখনত মণিপুৰৰ জটিল সামাজিক পৰিস্থিতি, মানুহৰ সংগ্ৰাম আৰু মানৱীয় আৱেগক
অতি নিপুণভাৱে ৰূপালী পৰ্দাত তুলি ধৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জুৰি বৰ্ডে ছবিখনৰ বিষয়বস্তু আৰু নিৰ্মাণ শৈলীক উচ্চ প্ৰশংসা কৰিছে। চলচ্চিত্ৰ সমালোচকসকলৰ মতে MIFF ৰ দৰে বৃহৎ প্লেটফৰ্মত এই ছবিখনৰ প্ৰদৰ্শনে মণিপুৰৰ প্ৰকৃত সংগ্ৰাম আৰু ইয়াৰ অন্তৰ্নিহিত কলাত্মক শক্তিক বিশ্ববাসীৰ সন্মুখত ডাঙৰকৈ চিনাকি কৰাই দিব। যুদ্ধ আৰু সংঘাতৰ মাজতো যে কলা আৰু সৃষ্টিশীলতা কেতিয়াও মৰি নাযায়, বেটেলফিল্ড ছবিয়ে তাকেই প্ৰমাণ কৰিলে। এই ঐতিহাসিক সফলতাৰ বাবে চিনেমাখনৰ সমগ্ৰ টীম তথা মণিপুৰবাসীক আমাৰ চেনেলৰ তৰফৰ পৰাও যাচিলো অলেখ শুভেচ্ছা। উত্তৰ-পূবৰ চিনেমা জগতৰ এই ডাঙৰ খোজটোক লৈ আপোনাৰ অনুভৱ কি কমেণ্ট কৰি জনাওক আৰু দৈনিক এনে ধনাত্মক খবৰ লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক আৰু ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰ, দেশৰ বুকুত আকৌ জিলিকিল অসমৰ নাম। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত হ'ল ৰাজ্যৰ কেইবাগৰাকীও প্ৰখ্যাত পুৰোধা শিল্পী। অসমৰ কলা আৰু সংস্কৃতিৰ বাবে আকৌ এক ঐতিহাসিক আৰু সোণালী মুহূৰ্ত। ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জয় জয়কাৰ হ'ল আমাৰ হেঁপাহৰ অসমীয়া সংস্কৃতিৰ। দিল্লীৰ বুকুত আয়োজিত দেশৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ সাংস্কৃতিক মঞ্চত এইবাৰ কেনেকৈ জিলিকি উঠিল অসমৰ সন্তান? কোন সেই মহান শিল্পী, যিয়ে সমগ্ৰ দেশৰ বুকুত অসমৰ নাম আকৌ এবাৰ স্বৰ্ণীল আখৰেৰে লিখি থৈ আহিল? জানিবলৈ খবৰটো শেষৰলৈকে শুনক। দ্য চেণ্টিনেল কাকতত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি কলা সংস্কৃতিৰ ক্ষেত্ৰখনত দেশৰ সৰ্বোচ্চ সন্মান হিচাপে পৰিগণিত হোৱা সংগীত নাটক একাডেমী বঁটা লাভ কৰি অসমলৈ এক অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা প্ৰভাৱশালী শিল্পীয়ে। বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ হাতৰ পৰা আমাৰ এই শিল্পীসকলে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে এই সৰ্বোচ্চ সন্মান। অসমৰ লোকসংস্কৃতি, সত্ৰীয়া নৃত্য, নাট্য চৰ্চা আৰু সংগীত জগতলৈ জীৱনজোৰা অনন্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হৈছে। দ্য চেণ্টিনেলৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই সন্মানে প্ৰমাণ কৰিলে যে অসমৰ চহকী কলা সংস্কৃতিৰ যি ঐতিহ্য, তাৰ আদৰ কেৱল ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ দেশতে ইয়াৰ এক সুকীয়া আৰু মৰ্যাদাপূৰ্ণ পৰিচয় আছে। জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কলা সংস্কৃতিক জীয়াই ৰখা আমাৰ এই নমস্য শিল্পীসকললৈ পূৰ্বোত্তৰ চেনেলৰ তৰফৰ পৰা যাচিলো অলেখ শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা। আপোনালোকৰ এই সফলতাই নতুন প্ৰজন্মক নিজৰ সংস্কৃতিৰ চৰ্চা কৰিবলৈ সদায় অনুপ্ৰাণিত কৰিব। অসমৰ এই মহান শিল্পীসকলৰ সফলতাক লৈ আপোনাৰ অনুভৱ কি আমাক কমেণ্ট কৰি জনাওক আৰু দৈনিক এনে গৌৰৱৰ খবৰসমূহ অসমীয়াত লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ঘৰৰ গৃহিণীসকলৰ বাবে ডাঙৰ খবৰ। মাহে ৩০,০০০ টকা দৰমহা পাব লাগে গৃহিণীয়ে। উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়। দিনটোৰ ২৪ ঘণ্টাই ঘৰখনৰ বাবে বিনা পইচাত খাটি থকা আপোনাৰ ঘৰৰ গৃহিণীগৰাকীৰ কামৰ মূল্য আচলতে কিমান? দিন-ৰাতি একাকাৰ কৰি পৰিয়ালটোক আগুৱাই নিয়া এগৰাকী মাতৃ, পত্নী বা ভগ্নীৰ ভাগ্যক আপুনি কেতিয়াবা চাকৰি কৰা মানুহৰ সৈতে তুলনা কৰি চাইছেনে? এইবাৰ ঘৰৰ বোৱাৰী-জীয়াৰীসকলৰ সেই নিস্বাৰ্থ পৰিশ্ৰমক লৈ দেশৰ সৰ্বোচ্চ আদালত অৰ্থাৎ উচ্চতম ন্যায়ালয়ে দিলে এক ঐতিহাসিক আৰু অভূতপূৰ্ব ৰায়, যি ৰায়ে এতিয়া সমগ্ৰ দেশতে এক নতুন চৰ্চাৰ সৃষ্টি কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণত প্ৰকাশিত এক গুৰুত্বপূৰ্ণ বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানি কালত স্পষ্টকৈ উল্লেখ কৰে যে এগৰাকী গৃহিণীয়ে ঘৰত কৰা কামৰ মূল্য কোনো গুণেই অফিচত চাকৰি কৰা এজন ব্যক্তিতকৈ কম নহয়। আদালতে এক হিচাপ দাঙি ধৰি কয় যে বৰ্তমানৰ সময়ত এগৰাকী গৃহিণীৰ মাহিলী উপাৰ্জন বা তেওঁৰ শ্ৰমৰ মূল্য অন্ততঃ ৩০,০০০ টকা হোৱা উচিত। এটা দুৰ্ঘটনাজনিত ক্ষতিপূৰণৰ গোচৰৰ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে মন্তব্য কৰে যে সমাজত প্ৰায়ে গৃহিণীসকলৰ কামক অৱজ্ঞা কৰা হয়, কিন্তু বাস্তৱত তেওঁলোকে ৰান্ধনী, চাফাই কৰ্মী, শিক্ষক আৰু মেনেজাৰৰ দৰে বহুতো দায়িত্ব একেলগে পালন কৰে। সেইবাবে দুৰ্ঘটনা বা অন্যান্য আইনী ক্ষেত্ৰত তেওঁলোকৰ এই ত্যাগক সঠিক আৰ্থিক মূল্যায়ন কৰাটো অত্যন্ত প্ৰয়োজনীয়। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে কেৱল আইনী দিশতে নহয়, বৰঞ্চ সামাজিকভাৱেও নাৰী শক্তি আৰু গৃহিণীসকলক এক সুকীয়া সন্মান আৰু মৰ্যাদা প্ৰদান কৰিলে।
আদালতৰ এই ঐতিহাসিক সিদ্ধান্তক লৈ আপোনাৰ ঘৰৰ গৃহিণীগৰাকীৰ বা আপোনাৰ মতামত কি আমাক কমেণ্ট কৰি জনাওক। আপোনালোকৰ প্ৰতিটো মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। দৈনিক এনে গুৰুত্বপূৰ্ণ আৰু সজাগতামূলক খবৰসমূহ অসমীয়াত লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰ, কানাডা চৰকাৰৰ ডাঙৰ খোজ, কিশোৰ-কিশোৰীৰ বাবে বন্ধ হ'ব ছ'চিয়েল মিডিয়া, কিন্তু টেক কোম্পানীসমূহৰ বাবে এৰি থৈছে এক বিশেষ বাট। ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক। আপোনাৰ ঘৰৰ কিশোৰ বা কম বয়সীয়া ল'ৰা-ছোৱালীজনীয়েও দিন-ৰাতি কেৱল মোবাইলৰ স্ক্ৰীণত চকু থৈ দিয়ে নেকি? তেন্তে বিশ্বজুৰি এতিয়া এক ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে। সেয়া জনাটো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয়। কাৰণ এতিয়া এখন বিশেষ দেশে কিশোৰ-কিশোৰীৰ বাবে ছ'চিয়েল মিডিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ এক ডাঙৰ প্ৰস্তাৱ লৈ আহিছে। কিন্তু ইয়াৰ আঁৰতো লুকাই আছে এটা ডাঙৰ টুইষ্ট। টেক কোম্পানীসমূহক বাচিবলৈ কেনেধৰণৰ বাট মুকলি কৰি থোৱা হৈছে, জানিবলৈ খবৰটো চাই থাকক। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম BBC নিউজৰ এক বিশেষ প্ৰতিবেদন অনুসৰি কানাডা চৰকাৰে কম বয়সীয়া ল'ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কিশোৰ-কিশোৰীসকলৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ এক নতুন আইন প্ৰণয়নৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু আশ্চৰ্যজনকভাৱে এই আইনখনত ডাঙৰ ডাঙৰ টেক কোম্পানী বা টেক ফাৰ্মসমূহৰ বাবে এটা বিশেষ ৱৰ্ক এৰাউণ্ড অৰ্থাৎ সুৰুঙাও ৰখা হৈছে। প্ৰস্তাৱিত নীতি অনুসৰি যদি কোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে নিজৰ এপ্লিকেশ্যনত অতি উচ্চ স্তৰৰ সুৰক্ষা ব্যৱস্থা আৰু বয়স নিৰ্ধাৰণ কঠোৰ পদ্ধতি ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকে এই নিষেধাজ্ঞা এৰাই চলিবলৈ সক্ষম হ'ব পাৰে। সমালোচকসকলৰ মতে চৰকাৰৰ এই ঢিলা নীতিৰ বাবেই হয়তো টেক কোম্পানীসমূহে আইনৰ কবলৰ পৰা সাৰি যাবলৈ এক সুযোগ লাভ কৰিব। অষ্ট্ৰেলিয়াৰ পিছত এইবাৰ কানাডায়ো কিশোৰ-কিশোৰীৰ মোবাইল আসক্তি দূৰ কৰিবলৈ লোৱা এই পদক্ষেপক লৈ বিশ্বজুৰি চৰ্চা লাভ কৰিছে। ভাৰততো এনেধৰণৰ কঠোৰ আইন অনাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? আপোনাৰ মূল্যৱান মতামত আমাক কমেণ্ট কৰি জনাওক। দৈনিক এনে আন্তঃৰাষ্ট্ৰীয় আৰু সজাগতামূলক খবৰসমূহ অসমীয়াত লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। খাওক যি মন যায়, পইচা দিয়ক নিজৰ ইচ্ছাৰে। পৃথিৱীৰ এনে এখন আচৰিত ৰেষ্টুৰেণ্ট য'ত আপুনি ফ্ৰীটো খাব পাৰে খাদ্য, যদিহে আপোনাৰ বিবেকে দিয়ে। কোনো ধৰা-বন্ধা মেনু কাৰ্ড নাই কোনো বিলৰ দীঘলীয়া তালিকা। পেট ভৰাই সুস্বাদু খাদ্য খোৱাৰ পিছত আপুনি এক পইচাও নিদিয়াকৈ বিলখন শূন্য কৰি থৈ গুচি আহিব পাৰে। ভাবি আচৰিত হৈছে নেকি? ভাবিছে চাগে এনেকুৱা আকৌ ক'ত হয়? কিন্তু এয়া কোনো সপোন নহয়, তেনেই বাস্তৱ। বৰ্তমান বিশ্বজুৰি চৰ্চিত হৈ পৰিছে এখন বিশেষ ৰেষ্টুৰেণ্ট, য'ত গ্ৰাহকৰ বিবেকৰ ওপৰত এৰি দিয়া হয় খাদ্যৰ মূল্য। কি এই নতুন ধাৰণা আৰু ইয়াৰ আঁৰৰ আচল কাহিনী কি, জানিবলৈ খবৰটো চাই থাকক। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানৰ এক আমোদজনক প্ৰতিবেদন অনুসৰি বৰ্তমান বিশ্বৰ বুকুত আত্মপ্ৰকাশ কৰিছে পে' হোৱাট ইউ উইচ, অৰ্থাৎ আপোনাৰ মন যোৱা মতেই পইচা দিয়ক নামৰ এক বিশেষ ধৰণৰ ৰেষ্টুৰেণ্ট। ইয়াত গ্ৰাহকসকলক কোনো নিৰ্দিষ্ট বিল দিয়া নহয়। আপুনি খোৱা সুস্বাদু আহাৰ সাজৰ বাবদ আপুনি 100 টকা দিব নে 1000 টকা দিব নে সম্পূৰ্ণ বিনামূলীয়া খাই গুচি আহিব, সেই সমগ্ৰ সিদ্ধান্ত কেৱল আপোনাৰ নিজৰ বিবেক আৰু সততাৰ ওপৰত নিৰ্ভৰ কৰে। এই ব্যতিক্ৰমী ব্যৱসায়িক আৰ্হিটোৰ মূল উদ্দেশ্য হৈছে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সমানে মৰ্যাদা দিয়া, যাতে হাতত পইচা নথকা কোনো দৰিদ্ৰ লোকেও ইয়াত আহি সন্মান সহকাৰে পেট ভৰাই খাব পাৰে। দ্য গাৰ্ডিয়ানৰ মতে আশ্চৰ্যজনকভাৱে এই ৰেষ্টুৰেণ্টখন লোকচানত চলা নাই, বৰঞ্চ বেছিভাগ গ্ৰাহকেই নিজৰ বিবেকৰ তাড়নাত খাদ্যৰ আচল মূল্যতকৈ বহুত বেছি ধনহে অৰিহণা হিচাপে দি থৈ যায়। মানৱতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই অনন্য ৰেষ্টুৰেণ্টৰ ধাৰণাটোৱে এতিয়া সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমতো এনেধৰণৰ বিবেকৰ ৰেষ্টুৰেণ্ট খোলাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? আৰু যদি আপোনাক এনে এখন ৰেষ্টুৰেণ্টলৈ যাবলৈ দিয়া হয়, আপুনি কিমান টকা দিব? কমেণ্ট কৰি আমাক জনাওক। দৈনিক এনে আমোদজনক আৰু ইতিবাচক খবৰসমূহ অসমীয়াত লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষৰটি খবৰলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত উত্তৰ-পূৰ্বাঞ্চলৰ জয়-জয়কাৰ। প্ৰথম ছিকিম অপেন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত নাগালেণ্ড টাইকোৱাণ্ডো দলৰ ঐতিহাসিক
সফলতা। ক্ৰীড়া জগতৰ পৰা আহিছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা অতি ডাঙৰ আৰু উলাহৰ খবৰ। আপুনি জানেনে ছিকিমৰ মাটিত অনুষ্ঠিত হোৱা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ খেলুৱৈসকলে কেনেধৰণৰ ধুমুহাৰ সৃষ্টি কৰিলে? দেশ-বিদেশৰ শক্তিশালী প্ৰতিদ্বন্দ্বীক ধূলিসাৎ কৰি কেনেকৈ নাগালেণ্ডৰ সন্তানে বুকুত আঁৰি আনিলে ইটোৰ পিছত সিটো জিলিকি থকা মেডেল? কেইটা মেডেল পালে তেওঁলোকে? জানিবলৈ খবৰটো চাই থাকক। প্ৰখ্যাত সংবাদ মাধ্যম নাগালেণ্ড পোষ্টৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ছিকিমত সফলভাৱে সামৰণি পৰা প্ৰথম ছিকিম অপেন ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত নাগালেণ্ডৰ টাইকোৱাণ্ডো দলে এক অনন্য আৰু চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। সমগ্ৰ প্ৰতিযোগিতাখনত নাগালেণ্ডৰ খেলুৱৈসকলে নিজৰ তীব্ৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত কেইবাটাও স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিভিন্ন দেশ তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ শ্ৰেষ্ঠ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। কিন্তু নাগালেণ্ডৰ টাইকোৱাণ্ডো দলটোৱে আৰম্ভণিৰে পৰাই অতি আক্ৰমণাত্মক আৰু নিয়ন্ত্ৰিত খেল প্ৰদৰ্শনেৰে আধিপত্য বিস্তাৰ কৰে। নাগালেণ্ড পোষ্টৰ মতে খেলুৱৈসকলৰ এই বৃহৎ সফলতাই প্ৰমাণ কৰিলে যে সঠিক প্ৰশিক্ষণ আৰু সুযোগ পালে উত্তৰ পূৰ্বাঞ্চলৰ সমৰ কলা বা মাৰ্চিয়েল আৰ্টছৰ প্ৰতিভাই বিশ্ব দৰবাৰত যিকোনো শক্তিক প্ৰত্যাহ্বান জনাব পাৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ নাম উজ্বলাই তোলা নাগালেণ্ড টাইকোৱাণ্ডো দলৰ প্ৰতিগৰাকী ক্ৰীড়াবিদ আৰু প্ৰশিক্ষকলৈ আমাৰ চেনেলৰ তৰফৰ পৰাও যাচিলো অলেখ শুভেচ্ছা। এই সফলতাই অঞ্চলটোৰ উদীয়মান খেলুৱৈসকলক ভৱিষ্যতে আৰু এখোজ আগুৱাই যাবলৈ নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব। নাগালেণ্ডৰ এই ঐতিহাসিক ক্ৰীড়া সাফল্যক লৈ আপোনাৰ মতামত কি? আমাক কমেণ্ট কৰি জনাওক আৰু ক্ৰীড়া জগতৰ এনে খৰতকীয়া খবৰসমূহ অসমীয়াত লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, খবৰ আজি ইমানেই আছিলে। এনেদৰে খবৰসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।